হেল্ল' ষ্টুডেণ্ট, তোমালোকে ট্ৰিগন'মেট্ৰিক ফাংচনছটো কি হয় জানানে? ট্ৰিগন'মেট্ৰিক ফাংচনছ মানে হৈছে যিকোনো বস্তু এটাৰ যদি আমি হাইট ডিটাৰমাইন কৰিব লাগে আৰু আমি যদি বস্তুটো কিমান দূৰত আছে গম পাওঁ, তেতিয়াহ'লে ট্ৰিগন'মেট্ৰিৰ সহায়ত আমি সেই বস্তুকেইটা ডিটাৰমাইন কৰিব পাৰিম। এতিয়া ধৰি লোৱা এটা প'ষ্ট আছে, ইলেক্ট্ৰিক প'ষ্ট এটা আছে। সেই ইলেক্ট্ৰিক প'ষ্টটো আমাৰ কিমান ডিষ্টেঞ্চত আছে, সেই ডিষ্টেঞ্চটো যদি আমি গম পাওঁ, তেতিয়াহ'লে আমি এই যদি ডিষ্টেঞ্চটো যদি গম পাওঁ, তেতিয়াহ'লে আমি ইয়াৰ হাইটটো ডিটাৰমাইন কৰিব পাৰিম। ঠিক আছে, চ' চিম্পল বস্তুটো হৈছে এইটোৱে। চ' তেতিয়াহ'লে ট্ৰিগন'মেট্ৰিটো কিহৰ লগত ৰিলেটেড হৈ আছে? ইট ইজ ৰিলেটেড টু ৰাইট এংগল ট্ৰাইংগল, মানে এটা ৰাইট এংগল ট্ৰাইংগলৰ লগত ৰিলেটেড হৈ আছে। কাৰণ যিকোনো এটা ইলেক্ট্ৰিক প'ষ্ট হওক বা এজোপা গছ হওক, জেনেৰেলি বেকা নাথাকে ন? এনেকুৱা বেকা টাইপৰ থাকিব নেকি? বেকা টাইপৰ নাথাকে। চ' যদি বেকা টাইপৰ নাথাকে, তেতিয়াহ'লে আমি অবভিয়াছলি কি ল'ব লাগিব? এনেকুৱা টাইপৰ থাকে নেকি? এনেকুৱা টাইপৰ নাথাকে। চ' যদি বেকা নাথাকে, তেতিয়াহ'লে চিধা থাকে। এজোপা গছেই হওক বা যিকোনো এটা ষ্ট্ৰাকচাৰ সদায় চিধা থাকে। ঠিক আছে, যদি চিধা হয়, তেতিয়াহ'লে আমি ৰাইট এংগল ট্ৰাইংগলে ল'ব লাগিব। এতিয়া এই যিটো ৰাইট এংগল ট্ৰাইংগল আছে, সেই ৰাইট এংগল ট্ৰাইংগলৰ এইটোক কোৱা হয় হাইপটেনিয়াছ, এইটোক কোৱা হয় বেছ, আৰু এইটোক কোৱা হয় পাৰপেণ্ডিকুলাৰ। অসমীয়াত যদি হাইপটেনিয়াছ চাবলৈ যাওঁ, দিছ ইজ কল্ড অতিভুজ। এইটোক কোৱা হয় অতিভুজ। তোমালোকে হয়তো জানাই, মই ইমান ক'বলগীয়া নাই। এইটোক কোৱা হয় ভূমি, বেছ, আৰু এইটোক কোৱা হয় পাৰপেণ্ডিকুলাৰ বা উলম্ব বা লম্ব। অ'কে, চ' এই বস্তুটো কোৱা হয়। এতিয়া চাইন থিটা বস্তুটো হৈছে, চাইন থিটা কি হয়? চাইন থিটা বস্তুটো হৈছে পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই হাইপটেনিয়াছ। অ'কে, আৰু কছ থিটা বস্তুটো হৈছে বেছ ডিভাইডেড বাই হাইপটেনিয়াছ। এতিয়া তেতিয়াহ'লে আমি ক'ব পাৰোঁ নে যে চাইন থিটা, ইয়াতে যিহেতু হাইপটেনিয়াছ ইয়াতো আছে, ইয়াতো আছে, চ' আমি ক'ব পাৰিমনে যে চাইন থিটা বস্তুটো পাৰপেণ্ডিকুলাৰৰ লগত প্ৰপ'ৰ্চনেল হয় আৰু কছ থিটা বস্তুটো বেছৰ লগত প্ৰপ'ৰ্চনেল হয়। এতিয়া আমি যদি চাওঁ আৰু এটা বস্তু মই তোমালোকক ইয়াতে কৈ থওঁ যে এই চাইন থিটা কছ থিটাবিলাকক জেনেৰেলি চাৰ্কুলাৰ ফাংচন বুলি কোৱা হয়। তাৰো এটা ষ্টৰি আছে, কি কাৰণে চাৰ্কুলাৰ ফাংচন বুলি কোৱা হয়। চৰি, বেকা হৈ গৈছেগৈ, মই চিধাকৈ ড্ৰ কৰি লৈছোঁ। এইটো এটা যদি চাৰ্কুলাৰ ফাংচন বুলি এটা কাৰণে কোৱা হয়, ছাপ'জ দিছ ইজ এ চাৰ্কেল, ছাপ'জ নহয় এইটো চাৰ্কেলেই হয়। ঠিক আছে, চ' এই চাৰ্কেলটোত আমি কিছুমান ৰাইট এংগল ট্ৰাইংগল কনষ্ট্ৰাক্ট কৰিব পাৰিম উইদাউট চেঞ্জিং দ্য হাইপটেনিয়াছ। হাইপটেনিয়াছটো চেঞ্জ নোহোৱাকৈ আমি কিছুমান ট্ৰাইংগল ড্ৰ কৰিব পাৰিম। তোমালোকে দেখা পাইছা, চ' আমি এনেকুৱা কিছুমান ট্ৰাইংগল, বিভিন্ন ধৰণৰ ট্ৰাইংগল ড্ৰ কৰিব পাৰিম। আৰু এই ট্ৰাইংগলবিলাক আমি ড্ৰ কৰোঁতে থিতাটো লাহে লাহে চেঞ্জ হৈ গৈ আছে। চ' আমি যদি ষ্টাডি কৰিব লগা হয় চাইন থিটা চেঞ্জ কেনেকৈ হয় বা কছ থিটা কেনেকৈ চেঞ্জ হয়, সেই বস্তুটো গম পাবৰ কাৰণে আমাক চাৰ্কেল এটাই হেল্প কৰে। আৰু সেইটো কাৰণে চাৰ্কেলৰ সহায়ত ট্ৰিগন'মেট্ৰিক ফাংচনছবিলাক আমি দেখুৱাব পাৰোঁ। ঠিক আছে, চ' সেইটো কাৰণে চাৰ্কুলাৰ ফাংচনছ বুলিও কোৱা হয়। এতিয়া এই তোমালোকে এটা বস্তু মন কৰিছা নে যে যেতিয়া আমি চাইন থিটা ভেলুটো যেতিয়া ইনক্ৰিজ হৈ গৈ থাকে, কছ থিটাটো ডিক্ৰিজ হয়। তোমালোকে সেই বস্তুটো মন কৰিছানে? গ্ৰাফটো চালেও গম পাবা। চাইনৰ গ্ৰাফটো কেনেকুৱা টাইপৰ হয়? এনেকুৱা টাইপৰ হয়, আৰু এইটো 90 ডিগ্ৰী হয়। এতিয়া এই বস্তুটোকে যদি আমি কণ্টিনিউ কৰোঁ, ঠিক আছে, এই বস্তুটোকে যদি আমি কণ্টিনিউ কৰোঁ, কছ থিটাটো তোমালোকে চাবা যে এই বস্তুটো এনেকুৱা টাইপৰ হয়। মানে ৱেন এভাৰ চাইন গ'জ অন ইনক্ৰিজিং, কছ থিটা ডিক্ৰিজ হয়। অবভিয়াছলি ডিক্ৰিজ হ'ব, কাৰণ কেলৈ? সেই বস্তুটো আমি চাৰ্কুলাৰ সহায়ত দেখুৱাব পাৰোঁ। তোমালোকে ভালকৈ চোৱা, ইয়াতে আমি এটা চাৰ্কেল ড্ৰ কৰিছোঁ, আৰু আমি প্ৰথমতে কি কৈছোঁ যে চাইন থিটা যিটো বস্তু আছে, ইট ইজ ৰিলেটেড টু পাৰপেণ্ডিকুলাৰ, আৰু কছ থিটা যিটো ৰেচিঅ' আছে, সেইটো হৈছে ৰিলেটেড টু বেছ। চ' ৱেন এভাৰ ইন এ ট্ৰাইংগল, ডেট মিনছ ৰাইট এংগল ট্ৰাইংগল, যেতিয়া ৰাইট এংগল ট্ৰাইংগলটোৰ পাৰপেণ্ডিকুলাৰটো ইনক্ৰিজ হৈ গৈ থাকিব, বেছটো ডিক্ৰিজ হৈ আহি থাকে। পাৰপেণ্ডিকুলাৰটো যেতিয়া ইনক্ৰিজ হৈ গৈ থাকিব, বেছটো ডিক্ৰিজ হৈ গৈ থাকে। চ' তেতিয়াহ'লে আমি যেতিয়া চাম পাৰপেণ্ডিকুলাৰটো গৈ পেলাই যেতিয়া 90 ডিগ্ৰী হৈ যাব, 90 ডিগ্ৰী হৈ গ'লে বেছ 0 হৈ যাব। চ' যেতিয়া কছ থিটা 0 হৈ যাব, চাইন থিটা মেক্সিমাম হ'ব। একেটা ধৰণে তোমালোকে যেতিয়া চাবা, যেতিয়া কছ থিটা 0 হৈ যায়, কছ থিটা যেতিয়া 0 হৈ যাব, তেতিয়া কছ থিটা মেক্সিমাম হ'ব, আৰু চাইনটো কি হৈ যাব? 0 হৈ যাব। কাৰণ তোমালোকে যেতিয়া ডিক্ৰিজ হৈ আহি থাকিব ন, ডিক্ৰিজ হৈ আহিলে যেতিয়া 0 হৈ যাব, 0 হোৱা সময়ত তোমাৰ কি হ'ব?
পাৰ্পেণ্ডিকুলাৰটো 0 হৈ যাব আৰু বেছটো মেক্সিমাম হৈ যাব। চ' সেইটো কাৰণে কি হয় সাইন থিটা আৰু কছ থিটা, সাইন থিটাটো যেতিয়া ইনক্ৰিজ হয় তেতিয়া কছ থিটাটো ডিক্ৰিজ হয়। এইখিনিতে মই আৰু এটা কথা কৈ থৈ দিওঁ, তোমালোকে কেতিয়াবা মন কৰিছা নে যিবিলাক এডভান্স ষ্টাডি কৰিছা গম পাবা যে যিটো ডিফাৰেঞ্চিয়েশ্যন অফ সাইন থিটা হয় সেইটো সদায় কছ থিটা হয়, আৰু যেতিয়া ডিফাৰেঞ্চিয়েশ্যন অফ কছ থিটা হয় সেইটো সাইন থিটা হয়, মানে মাইনাছ সাইন থিটা। চ' দিছ ইজ নেগেটিভ, মাইনাছ সাইন থিটা হয়। কি কাৰণে সেইটো বস্তু মই তোমালোকক এই ভিডিঅ'টোতে এক্সপ্লেইন কৰি থৈ দিওঁ যে কেলৈ তোমালোকে চোৱা এই যিটো চাৰ্কেল আছে, এই যিটো চাৰ্কেলত ৱেনেভাৰ কছ থিটাটো যেতিয়া আমি থিটাটো যেতিয়া বঢ়াই গৈ থাকিম তেতিয়াহ'লে কি হৈ যাব, যদি আমি পাৰ্পেণ্ডিকুলাৰটো চেঞ্জ কৰিব লগা হয়, ডেট মিনছ সাইন থিটা, পাৰ্পেণ্ডিকুলাৰ মানে সাইন থিটা, যেতিয়া আমি সাইন থিটা চেঞ্জ কৰিব লগা হয় বেছটো নিজে চেঞ্জ হৈ থাকিব। মানে সাইন থিটা চেঞ্জ কৰিবলৈ আমি কছ চেঞ্জ কৰিব লাগিব, আৰু কছ থিটা চেঞ্জ কৰিবলৈ আমি সাইনক চেঞ্জ কৰিব লাগিব। ঠিক আছে, চ' সেইটো কাৰণে ডিফাৰেঞ্চিয়েশ্যন অফ সাইন থিটা মানে চেঞ্জ অফ সাইন থিটা ইজ ইকুৱেল টু কছ থিটা, আৰু চেঞ্জ অফ কছ থিটা ইজ ইকুৱেল টু সাইন থিটা। থেংক ইউ এভৰিৱান।